শক্তি বিভাগৰ মন্ত্ৰী হিচাপে আমাৰ এইম এণ্ড অবজেক্টটোৱে হ'ল 24/7 ইলেক্ট্ৰিচিটি সাপ্লাই দিয়া। এইটোৱে আমাৰ আজিৰ ডেটত 100% প্ৰাসংগিকতা আছে। জানো মানুহৰ খাদ্য যেনেকৈ এটা আজিৰ ডেটত প্ৰাসংগিকতা, ৰুটি কাপড়া আৰু মকান লগতে ইলেক্ট্ৰিচিটি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি ক্ষিপ্ৰতাৰে কাম কৰাৰ এটা এটিটিউড আৰু তাৰ লগত তেখেতৰ সুৰত সুৰ মিলাই যদি কাম কৰিবলৈ হয় 1.5 বছৰ সময়টো যথেষ্ট সময়। 1.5 বছৰ সময়ত আপুনি একেবাৰে বহুত কিবা দি দিব নোৱাৰিলেও কিন্তু এটা পজিশনত লৈ যাব পৰা এটা ব্যৱস্থা কৰিব পৰাৰ এটা প্ৰয়াস কৰিম আৰু সেইটোকে মই আপোনালোকৰ আগত কৈছোঁ যে থৈ যাব পাৰোঁ খোজ সময় বালিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে পোৱাৰ কাৰণে প্ৰথমে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। ৰাতিপুৱাই আজি মা কামাখ্যাৰ চৰণত সেৱা জনাই আজি 11টা বজাত আহি অফিচত উপস্থিত হৈছোঁহি। কেইবাজনো বিষয়া স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, APDCL ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত চমু আলোচনা কৰি আজি শুভাৰম্ভ কৰিছোঁ অফিচ। আৰু 3টা বজাত আজি APDCL বিজুলী ভৱনলৈ যাম আৰু তাত কিছু কথা বিতংভাৱে প্ৰত্যেকটো বিভাগৰে বিষয়াসকলৰ লগত 1-to-1 এটা আলোচনা কৰাৰ ব্যৱস্থা 3টা বজাত কৰিছোঁ। শক্তি বিভাগৰ বিষয়বস্তুৰ ওপৰত এতিয়াও আমি সূক্ষ্মভাৱে গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু এই চিন্তা চৰ্চাৰ জৰিয়তে আমাৰ কোনখিনিত কি ধৰণেৰে আমি আগবাঢ়িব লাগিব, কেনেকৈ কি কৰিব লাগিব। আমি বিভাগটোক যদি কোনোবাখিনি ক্ষেত্ৰত ৰিমডেলিং কৰিব লাগে সেই বিষয়টো লৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয় লৈ আমি প্লেনিং কৰিম। প্লেনিং কৰি আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এই গোটেই বিষয়টো এটা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ মোৰ ফালৰ পৰা মই যথেষ্ট প্ৰয়াস কৰিম। মেইন কথা হ'ল আপোনাৰ স্কিল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ ট্ৰেইনিং হয় এই ট্ৰেইনিংবিলাক আমাৰ খুব সূক্ষ্ম কোণৰ পৰা চোৱাৰ অত্যন্ত প্ৰয়োজন আছে। ট্ৰেইনিঙৰ নামত ট্ৰেইনিং দিয়া প্ৰৱণতাটো থাকিব নালাগে। এইটো ট্ৰেইনিং দিয়াৰ পাছত এটা ছিষ্টেম আমাৰ থাকিব লাগে যে আমি কেনেকৈ প্লেচমেণ্ট হৈছে, কিমান % প্লেচমেণ্ট হৈছে। এতিয়া আমাৰ IIT গোটেই ভাৰতবৰ্ষত বহুকেইখন IIT আছে। IIT খড়গপুৰো আছে, IIT গুৱাহাটীও আছে, IIT মুম্বাইও আছে। ঠিক তেনেকৈ যেনেকৈ সেই IIT নিচিনা যিবিলাক আমাৰ ইনষ্টিটিউশ্যন যাৰ যেনেকৈ নিজৰ ববীয়াকৈ কিছুমান নাম আছে, নিজৰ ববীয়াকৈ কিছুমান কাম কৰিব পাৰে বা তেওঁলোকৰ নিজৰ ববীয়াকৈ এটা আত্মগৌৰৱ আছে, ঠিক তেনেকৈ আমি এই স্কিল ডেভেলপমেণ্টতো আমি ট্ৰেইনিং ছিষ্টেমটোত আমি ভাল কৰিব লাগিব। এইটো আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা আজিৰ ডেটত। আমি ট্ৰেইনিং দিয়াৰ নামত আমি ট্ৰেইনিং দিছোঁ সেইটো নহয়। ট্ৰেইনিংবিলাক ভাল কৰিব লাগিব। ট্ৰেইনিং দিয়াৰ লগে লগে ক'ব লাগিব এক্সে ট্ৰেইনিং দিছে, তাৰ পৰা ট্ৰেইনিং শেষ নহওঁতে তাৰ পৰাই ৰিপ্লেচমেণ্ট হ'ব লাগিব। ইয়াত এজন আমি প্লাম্বাৰৰ আমি ট্ৰেইনিং দিছোঁ, আমাক 60জন আমাৰ প্লাম্বাৰ লাগে, আমি তাৰ পৰাই যাতে ষ্ট্ৰেক আউট কৰি ট্ৰেইনিং দিব পাৰোঁ। তেনেকুৱা কোৱালিটিৰ আমি ট্ৰেইনিং চেণ্টাৰবিলাক বনাব পাৰিলে খুব ভাল হয় আৰু সেই বিষয় লৈ আমি পইণ্ট টু পইণ্ট আগন্তুক দিনত আমি কথা পাতিব পাৰিম আৰু কথা পাতিম। এই কথাটো স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আমাৰ ফালৰ পৰা আমি চিন্তা চৰ্চা কৰিম।